Hello everyone. So, আজি মোৰ ওচৰত আছে এটা বিশেষ উপহাৰ. So, এইটো হৈছে আমাৰ কোচ ৰাজবংশীৰ ট্ৰেডিশ্যনেল ড্ৰেছ আৰু এই ড্ৰেছটো মই সুদূৰ বঙাইগাঁৱৰ পৰা এগৰাকী মৰম লগা ভণ্টিয়ে লৈ আহিছে. ভণ্টিগৰাকীক মই আচলতে অনুৰোধ কৰিছিলোঁ যে তেওঁ যদি পাৰে মোক কোচ ৰাজবংশীৰ এই যিটো ট্ৰেডিশ্যনেল এটায়াৰ, যিটো আমাৰ সংস্কৃতিৰ এটা অংশ, এই অংশটো যাতে মোৰ ওচৰত পাওঁ, মই কেতিয়াবা পিন্ধিবলৈ সুবিধা পাওঁ, তাৰ বাবে তেওঁক অনুৰোধ কৰিছিলোঁ। আৰু এয়া চাওক কিমান সুন্দৰকৈ তেওঁ এই সকলোবোৰ আমাৰ বস্ত্ৰৰ প্ৰত্যেকটো পাৰ্ট তেওঁ লৈ আহিছে। ইয়াত ফুল বচা গামোচা আছে, হালধীয়া আৰু সেউজীয়াত এনেকুৱা গামোচা তেওঁ 1 2 3 4 5খন আনিছে। আৰু এইখন হালধীয়া আৰু সেউজীয়া গামোচা, এইকেইখনৰ ফুল নাই, তেনেকুৱা অন্য 5খন আনিছে। আৰু এইকেইখনক কোৱা হয় পাতানি। চ' মানে পথালিকৈ এনেকৈ পিন্ধে। বিয়া হৈছোঁ কোচ ৰাজবংশীৰ ঘৰলৈ। চ' মই একচুৱেলি এই এটায়াৰটো, এই বিশেষ সাজযোৰ মই বিচাৰি আছিলোঁ, কিন্তু এওঁলোকৰ ঘৰৰ ফালে ইমান এইটো বৰ এটা বেছি ব্যৱহাৰ কৰা নহয়। মাহঁতে মেখেলা চাদৰে বেছিকৈ পিন্ধে, কিন্তু মোৰ বৰ মন আছিলে এনেকুৱা এযোৰ সাজ পিন্ধিবৰ বাবে, আৰু সেইবাবে মই 3যোৰ এনেকুৱা অৰ্ডাৰ কৰি দিছিলোঁ। মই তেওঁক আনিবলৈ অনুৰোধ কৰিছিলোঁ, এযোৰ মোৰ কাৰণে, এযোৰ মাৰ কাৰণে আৰু এযোৰ ভণ্টিৰ কাৰণে। আৰু এটা বিশেষ ভিডিঅ' মই বনাবলৈ চেষ্টা কৰি আছোঁ কোচ ৰাজবংশীৰ সম্পূৰ্ণ যিটো আমাৰ কালচাৰ, সংস্কৃতিক দেখুৱাবৰ কাৰণে এটা প্ৰচেষ্টা কৰি আছোঁ। চ' সেই প্ৰচেষ্টাটোৰ কাৰণে এইটো প্ৰথম প্ৰচেষ্টাত যিটোত মই সফল হ'লোঁ, কাৰণ কি মৰম লগা ভণ্টিজনীয়ে সুদূৰ বঙাইগাঁৱৰ পৰা এই সাজযোৰ মোৰ কাৰণে লৈ আহিছে। থেংক ইউ।